তদন্ত আমাৰ চলি আছে, আমাৰ অফিচাৰবিলাক লাগি আছে, আমিও লাগি আছোঁ, ময়ো তাত পিঅ'ৰ পৰাই আহিছোঁ। এতিয়া সেই তেওঁলোকে আন্দোলনটো সোনকালে শেষ কৰিলে বাকী আমি কামখিনি কৰিব পাৰোঁ। আৰু দুজনক কৰায়ত্ব কৰিছোঁ, তাৰে এজনক সোধা পোছা চলি আছে আৰু বাকী তেওঁৰ লগত যি দুজন আছিলে সেই দুজন পলাতক হৈ আছে। আমি পাইছোঁ, এটা সংবাদ পাইছোঁ, দুজন পলাই আছে, তেওঁৰ লগতে আছে বুলি আমি গম পাওঁ। মটৰচাইকেলখন আজি যোৱা যিটো ইনচিডেণ্ট হৈছিলে জুলাই মাহত, তাৰ পৰা এতিয়ালৈকে তেনেকুৱা ইনচিডেণ্ট হোৱা নাছিলে কালিটো লৈ পেলাই। আৰু প্লাছ আমি ড্ৰাগছৰ প্ৰায় 15-16জন ব্যক্তি ড্ৰাগছত আমি এৰেষ্ট কৰা হৈছে, ৰিকভাৰীও হৈছে আৰু তীব্ৰতৰ আমি অভিযান চলাই আছোঁ। ৰাইজেও আপোনালোকক ক'ব যে 1 মাহৰ পৰা অকণমান ইয়াত পৰিৱেশটো ভাল হৈছে, কিন্তু যোৱাকালি যিটো ঘটনা হ'ল সেইটো বৰ দুৰ্ভাগ্যজনক ঘটনা এটা হ'ল। আৰু এটা বস্তু চাব লাগিব যে টাউনৰ বাহিৰতো যিখিনি অঞ্চল আছে তাতো ডমিনেট কৰাৰ ব্যৱস্থা কৰিব লাগিব, কাৰণ ৰাতি 12টা বজাত আপুনি ইয়াত যিমান নাগৰিক কমিটি আছে বা যিমান আপোনাৰ পহৰা আছে, মই নিজেও পাওঁ তেওঁলোকক, ভিজিলেঞ্চ আমাৰ পূৰা হয় ৰাতি। কালি ঘটনাটোতো 6টা বজাত হৈছে, গতিকে সেইখিনি সময়তো এতিয়া আমি আৰু তীব্ৰতৰ অভিযান চলাব লাগিব। কিন্তু মোৰ এটাই অনুৰোধ যে প্ৰতিবাদটো কৰক, প্ৰতিবাদটো কৰিব, কিন্তু কথাটো হ'ল যে তদন্তটো যাতে হেম্পাৰ হৈ নাযায়, এইটোতে আমি ব্যস্ত হৈ নাযাওঁ, সেইটো চাব লাগিব।